চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি এয়া সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীৰা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে কৰিক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ হয় নমস্কাৰ নমস্কাৰ সৎ সাহেব হয় কি নাম আপোনাৰ ৰূপালী পাটিল ৰূপালী ক'ৰ পৰা আহিছে আপুনি পুনে মহাৰাষ্ট্ৰ পুনেৰ পৰা হয় কি কাম কৰে বৰ্তমানটো মই হাউচৱাইফ হয় কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত
মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004 জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰি আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা। মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে যে কোনেও সুৰাপান নকৰিবা, যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়, মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায়, বন্ধুসকলৰ কথা কিয় শুনে, মোৰ কথা শুনক, আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব। আপুনি এখন ছ'চাইটিৰ যি লেভেল, সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে? আমাৰ কেৱল এইটোৱে সমস্যা আছিল, বাকী সকলোবোৰ ঠিকেই আছিলে। তেওঁ মোক সন্মান কৰে, আমাৰ পৰিয়াল, বাকী সকলোবোৰ ঠিকেই আছিল, কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ, সেইটো বেয়া পাইছিলোঁ। আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে, ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল। চাওক, আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে, য'ত লিখা আছিলে যে নিচা কৰিব নালাগে, কাৰোফালে বেয়া চকুৰে চাব নালাগে। যদি আমি সমাজৰ ফালে চাওঁ, অন্য সন্তবোৰক যেতিয়া দেখোঁ, সকলো সন্তই একে নিয়মেই কয়, কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ, তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে? হয়, মই আজিলৈকে মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয়, সৰুৰে পৰা মহাৰাষ্ট্ৰত, মানে আগতে জলগাঁৱত আছিলোঁ, জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা, তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা, কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে, আন যিবোৰ সন্ত আছে, বহুত আছে বৰ্তমানৰ যিসকল গুৰু, তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে। তেওঁলোকে কি কয়, মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে, সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে, তেওঁলোকে সকলো কয় ঠিক আছে বাৰু, অলপ নিয়ম মানা, কিন্তু দীক্ষা নিশ্চয় লোৱা, যেতিয়া মন নাযায় তেতিয়া বাদ দিবা। কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ, আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে। আপুনি এগৰাকী শিক্ষিত মহিলা, আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে, সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে। যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ, যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে, তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয়, তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে। তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয়, ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে। আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয়? হয়, মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ, চাওক, আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা, ইয়াত এইটো কৰা, ইয়াত সেইটো, কিন্তু আমি যেনেকৈ ভাবোঁ, যিবোৰ পেপাৰত পঢ়োঁ, টিভিটো চাবলৈ পাওঁ,
প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফলো নকৰে সেইবোৰ নিয়ম কেৱল কাগজতহে আছে এইটো আঁচনি উলিয়ালে সেইটো আঁচনি উলিয়ালে শোভাযাত্ৰা উলিয়াই আনকি পইচা দিও মই ফলো কৰিছিলোঁ মই সামাজিক কামত আগ্ৰহী আছিলোঁ মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায় কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে 0% একোৱেই নকৰে আজিলৈকেতো একো নহ'ল সেয়াটো হ'বই লাগিছিল কিমান দিনৰ পৰা এইবোৰ হৈ আছে আমাৰতো শুধৰণি হ'ব লাগিছিল আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক শাৰীৰিক লাভ হওক মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল হয় আমিতো ইমান বেছি লাভ পাইছোঁ যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে যিহেতু আপুনি সুশিক্ষিত পঢ়া শুনা কৰা গতিকে দেৰি নকৰিব যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে মোৰ বিশ্বাস আছিলে কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে যি কৰিব গুৰুদেৱে কৰিব মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে আৰ্থিক লাভ শাৰীৰিক আধ্যাত্মিক লাভ সকলো লাভ দিয়ে গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ যিহেতু মোৰ ওপৰত বিপদ আহিছে গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ মানে অন্তৰৰ পৰা মই মুখেৰে কোৱা নাই চাওক যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে মোৰ যি ৰিপৰ্ট আহিলে আপোনালোক আচৰিত হৈ যাব মোৰ কেঞ্চাৰ হৈছিলে মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে বেছি বাকী নাই মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰটো হ'ব মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব কেনেকৈ থাকিব মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে কিন্তু মোৰ কি হ'ব তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ মোক জীৱন দিয়ক মই মৰিব নিবিচাৰোঁ ল'ৰাটোৰ বাবে জীয়াব খোজোঁ আৰু এনেকুৱা চমৎকাৰ হ'ল আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ কিন্তু নহয় মই অনুভৱ কৰিছোঁ যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয় মই যিবোৰ কৈ আছোঁ এটা শব্দ সঁচা কৈ আছোঁ কাৰণ সেই দুটা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয় আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি মোৰ আৰু এটা কথা আছে আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল তেওঁৰো আনকি কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল গতিকে মোৰো তেনেকুৱাই লাগিল তৃতীয় প্ৰজন্মত মোৰ সময় আহিছে ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰট কেঞ্চাৰ আছিল আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে মই ক'লোঁ যে ঠিক আছে বাৰু কিন্তু এতিয়া কি কৰোঁ মানে ক'বলৈ সহজ নহয় কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ কম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে আগতে মানিছিলোঁ মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল
আৰু কেঞ্চাৰ কি কেঞ্চাৰ হ'লে 2 বছৰ থাকে ইমান কোইনসিডেন্স কেনেকৈ হ'ব পাৰে গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয় পৰমাত্মাই ইমান দয়া কৰিলে যে যত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে হয় ভগতদেৱ মোৰ আৰু দুটা লাভ হৈছিলে এটাটো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ হৈতে এক্সিডেন্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেন্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক দুবাৰ পিছফালৰ পৰা খুন্দিয়াইছিল খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে তাৰ পিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই হে সময় যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেন্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখো যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলো চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে সোনকালে ঘৰ আহি পালে আমি ভাবিব ধৰিলো যে এয়া কেনেকৈ হ'ল তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা তেওঁ যেতিয়া ক'লে তেওঁৰ এক্সিডেন্ট হ'ল মই প্ৰথমে সুধিলো তেওঁ কেনে আছে ক'লে যে ঠিকেই আছো যেতিয়া দেখিলো গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল সকলোৱে কৈ আছিলে গাড়ীখন উলুটিব পাৰিলে হয় যিকোনো হ'ব পাৰিলে হয় কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰ পিছত আমি গম পালো যে ভগৱান কি হয় আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলৰত পঢ়িবলৈ গৈছিলে হি যেহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে তেতিয়া হি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰো মোৰ বসন্ত ওলাইছে মই এতিয়া এমাহ পঢ়িব নোৱাৰিম মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম তেতিয়া মই ক'লো যে কোনো কথা নাই আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলো যে মালিক এনেকুৱা হ'ল আমি কি কৰো প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা মালিকে গম পাইছিলে যে হি চাকি জ্বলোৱা নাছিলে যেতিয়া হি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত তাৰ পিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলো হিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল তাৰ পিছত মই তাক ক'লো যে শুনটো তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল তেতিয়া হি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয় মই তোমাক কালিয়ে কৈছিলো যে তোমাৰ বসন্ত হৈছে তোমাক মেডিচিন নিদিও আৰু আজি মই তোমাক দেখিছো যে তোমাৰ হসাকৈয়ে ভাল হ'ল এয়া পৰমেশ্বৰে কৰিব পাৰে তেওঁৱে লাভ দিয়ে মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায় আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰো কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু কিন্তু মই প্ৰাৰ্থনা জনাব পাৰো সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক অনুভৱ কৰক সৎসংগ শুনক আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে আজিলৈকে আমি যি ভক্তি কৰিলো হেয়া এক পৰম্পৰাগত ভক্তি আছিল আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছো কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছো এয়া কিয় হৈ আছে আমি এতিয়ালৈকে শুনি আছো যে ভগৱানে এইটো কৰে সেইটো কৰে আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছো কিন্তু পালো কিনো পালো আমি কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে কাৰোবাৰ কেঞ্চাৰ হৈছে কাৰোবাৰ এইটো বেমাৰ হৈছে কাৰোবাৰ হেতু বেমাৰ হৈছে সকলোৱে চিন্তাত আছে গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছো যে আপোনালোক আহক সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক তেওঁৰ সৎসংগ শুনক আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে আপোনালোকে নিজে আহক দীক্ষা লওক ইয়াত কোনো পইচা নালাগে দুখীসকলে কি নকৰে কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাও যে আহক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি লাভ পালো মই কি পালো আৰ্থিক শাৰীৰিক আৰু যি আছে আধ্যাত্মিক তিনিওটা লাভ পালো মই গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয় মোৰো বহুত ইচ্ছা আছে মই যেনেদৰে পালো আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব গতিকে আপোনালোকে এটা কাম কৰিব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজ দেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছো নে নাই
আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো যিসকলে ভক্তি কৰি আছে? আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে? আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি? গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। যেনেকৈ গীতাৰ অধ্যায় 8 শ্লোক নম্বৰ 13ত গীতাৰ জ্ঞানদাতাই কৈছে যে তাৰেই প্ৰমাণ আপুনি ইয়াত পাব। শিৱপুৰাণৰ 19 নং পৃষ্ঠাত 10ম অধ্যায়ত বিদ্ধেশ্বৰ সংহিতা 1 নং ভাগত। সেইকাৰণে এই জ্ঞানৰ সিদ্ধিৰ নিমিত্তে ওমকাৰ নামৰ মন্ত্ৰ জাপ কৰি এয়া চাব, অভিমান দূৰ কৰা সেই নিজ মন্ত্ৰৰ উপদেশ দিছে। আৰু ওমকাৰ মোৰ মুখেৰে উৎপন্ন হোৱাত মোৰেই ৰূপৰ বোধক হয় আৰু মহামংগল কৰিব। এয়া বাচক হয়, মই বাস্য। এয়া মন্ত্ৰ মোৰ আত্মা হয়। ইয়াৰ স্মৰণতে মোৰ স্মৰণ হয়। কিহেৰে? অমৰ জপেৰে। উত্তৰৰ মুখৰ পৰা আকাৰ, পশ্চিম মুখৰ পৰা ওকাৰ, আৰু দক্ষিণৰ মুখৰ পৰা মকাৰ, পূৰ্ব মুখৰ পৰা বিন্দু, আৰু মধ্যৰ মুখৰ পৰা নাদ। এই 5ৰ উৎপন্ন হয়। এই ধৰণেই 5 প্ৰকাৰেৰে এয়া নিৰ্গত হয়। সেই সকলো এক হৈ ওম এনেকুৱা এটা আখৰ হৈ পৰে। ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুস্মৰণ। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 এয়া প্ৰমাণিত হৈ আছে ইয়াত যে এই গীতাও সেই কালেই কৈ আছে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা হয়। এই সকলো নাম ৰূপাত্মক। বেদভূত হোৱাত ইয়াৰ মূল অৰ্থ স্ত্ৰী পুৰুষ ভেদত ইয়াৰ ভৌতিক শৰীৰৰ 2 প্ৰকাৰত গঠিত হয়। এইটো সেই মন্ত্ৰৰে ব্যাপ্ত হয় আৰু শিৱশক্তি ইয়াৰ বোধক হয়। এই ওমকাৰৰ পৰাই জগতৰ বোধক প্ৰণৱৰ উৎপন্ন হৈছে। ওম আৰু আকাৰ আদি কৰ্ম অৰ্থাৎ আকাৰৰ পৰা নকাৰৰ পৰা, ওকাৰৰ পৰা মকাৰৰ পৰা চাব, বিন্দু অথবা নাদৰ পৰা এয়া প্ৰকট হৈছে। আৰু এই পঞ্চাক্ষৰ यानी 5 वेद से मृतका आकार से लर्पकार अंतर से सत्सरो मंत्र से 4 मुख वाले त्रिपाद गायत्री हुई। तार पड़ा
সকলো বেদ উৎপন্ন হৈছে ইত্যাদি ইত্যাদি আগলৈ চাব। এতিয়া পুণ্যাত্মাসকলে সংস্কৃত আমাৰ লগত উপলব্ধ আছে। এই যে ইয়াৰ সংস্কৃত উপলব্ধ আছে যে আকাৰ উত্তৰ পূৰ্ব, মুকাৰ পশ্চিমৰ পৰা আৰু মকাৰ যি হয় দক্ষিণৰ পৰা, বিন্দু মধ্যমাৰ পৰা, এনেকৈয়ে এয়া ইয়াৰ সংস্কৃত। আৰু এয়া একীভূত হয় ওম ইতি এক অক্ষৰো অভৱত, এক অক্ষৰ অভৱত, ওম এতি এক অক্ষৰ অভূত। আৰু এয়া যিবোৰ ভুল ইয়াত ক'তো এনেদৰে লিখা নাই যে ওম নমঃ শিৱায় হৈ গ'ল। এয়া চাব, ইয়াত ক'তোৱে এয়া লিখা নাই যে এয়া সংস্কৃত হয় যে ওম নমঃ শিৱায় হৈ গ'ল। আৰু ইয়াত লিখিছে যে এই ধৰণৰ 5 আকাৰেৰে আপোনাক শুনাই দিছোঁ। পুণ্যাত্মাসকল, এতিয়ালৈকে আমি বহুত অন্ধকাৰত আছিলোঁ। আৰু এই অজ্ঞানীসকলে, এই নকল গুৰু ব্ৰাহ্মণসকলে, ঋষি মহৰ্ষিসকলে এই সদগ্ৰন্থৰ অনুবাদ কৰি দিছে হিন্দীত। আৰু হিন্দীত তেওঁলোকে অনুবাদ কৰা সময়ত নিজৰ অজ্ঞানতা প্ৰয়োগ কৰিছে আৰু ইয়াত অন্তৰ্ভুক্ত কৰিছে। আৰু সাধাৰণ সমাজেতো হিন্দী পঢ়িছে। হিন্দীত অনুবাদিত যিবোৰ তেওঁলোকে অনুবাদ কৰিছে সেইবোৰকে ফাইনেল বুলি মানি নিজৰ সাধনা আৰম্ভ কৰি দিছে। এতিয়া শিৱ পুৰাণৰ অনুবাদকৰ্তাই গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াত নিজৰ চিন্তাধাৰাক মিশ্ৰণ কৰি এই 5 মন্ত্ৰৰে ওম নমঃ শিৱায় হৈ গৈছে। ওম নমঃ শিৱায় আৰু ইয়াৰ জপ কৰিবা। এয়া চাব, এয়াই ভ্ৰম উৎপন্ন কৰে। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সেই হনুমান প্ৰসাদ পদ্দাৰ ইয়াৰ সম্পাদক হয়। আৰু চাব ইয়াত, এতিয়া আমি তালৈকে আহোঁ 25 নং পৃষ্ঠাত। এতিয়া ইয়াত এয়াই সেই স্তম্ভ শিৱলিংগ বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত। আৰু এয়া হ'ল বিদ্বেশ্বৰ সংহিতা। আৰু এয়া সংক্ষিপ্ত শিৱ পুৰাণৰ পৃষ্ঠা নং 24। এয়া 25। এতিয়া আমি ইয়ালৈকেতো আমি সংস্কৃততে পঢ়ি ল'লোঁ। 25ৰ তলত ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিছিলে যে সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি হয়। এয়া আমাক দুয়োজনকে বুজাওক। এতিয়া এই কাল ভগৱানে শিৱৰ ওপৰত থিয় হৈ ক'লে মোৰ কৰ্তব্যখিনিক বুজি পোৱাটো অত্যন্ত গম্ভীৰ হয়, তথাপি মই কৃপা কৰি তোমাক সেই বিষয়ত শুনাবলৈ গৈ আছোঁ। এয়া চাব, এয়া 26 নং পৃষ্ঠাত। সেই পুত্ৰ, তোমালোক দুয়োজনে তপস্যাৰে প্ৰসন্ন কৰা। মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2 কৃত্য প্ৰাপ্ত কৰিছা। সেই দুয়োটা তোমালোকৰ অতি মৰমৰ। আৰু ৰুদ্ৰ আৰু মহেশ্বৰেও এই 2 অন্য সংহাৰ আৰু তিৰুভাৱ প্ৰাপ্ত কৰিছে। ইয়াৰ পৰা সিদ্ধ হৈছে যে এই কাল তেওঁলোকৰ পিতৃ হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ। আৰু আগলৈ ইয়াত কি কৈছে এয়া চাওক, মই পূৰ্ব কালত নিজ স্বৰূপ ভূত মন্ত্ৰৰ উপদেশ কৰিলোঁ, যি অংকাৰ ৰূপেৰে অংকাৰৰ ৰূপত প্ৰসিদ্ধ হয়। সেইটো মংগলকাৰী মন্ত্ৰ হয়। পোনপ্ৰথমে মোৰ মুখৰ পৰা অংকাৰ মানে ওম প্ৰকট হৈছিল, যি মোৰ স্বৰূপৰ বৌদ্ধক হয়। বৌদ্ধ কৰাই দিয়া মানে অংকাৰ বাচক হয়, মই বাস্য হয়। এয়া সেই সংস্কৃতৰে অনুবাদ কৰিছে ইয়াত। মই বাস্য হয় আৰু এই মন্ত্ৰ মোৰেই স্বৰূপ হয়। প্ৰতিদিন অংকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ হৈ থাকে। ওমৰ জপ ব্ৰহ্মৰ হয়। এই ব্ৰহ্ম শিৱৰূপত প্ৰকট হৈ কৈ আছে, মোৰ উত্তৰৱৰ্তী মুখৰ পৰা আকাৰ, পশ্চিম মুখৰ পৰা উকাৰ, দক্ষিণ মুখৰ পৰা মকাৰ, পূৰ্ব মুখৰ পৰা বিন্দুৰ, মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছে। এনেকৈ এই 5 অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। আৰু এই সকলো অৱয়ৱৰ পৰা একীভূত হৈয়ে এই প্ৰণৱ, এই ওম নামৰ আখৰ উৎপন্ন হয়। এই অনুবাদকৰ্তাই যি ভুল কৰিছে ইয়ালৈ চাওক। সেই আকাৰ আদি ক্ৰমৰ পৰাই আৰু মকাৰ আদি ক্ৰমৰ পৰা ক্ৰমশঃ প্ৰকাশলৈ আহিছে। ওম নমঃ শিৱায় এয়া পঞ্চাক্ষৰ মন্ত্ৰ হয়। হে মূৰ্খ, ইয়াত স্পষ্টকৈ কোৱা হৈছে যে এই 5 অৱয়ৱৰ পৰা একীভূত হৈয়ে এই ওম মন্ত্ৰ উৎপন্ন হৈছে। আৰু ইয়াত বিয়পাইছে ওম নমঃ শিৱায়। ইয়াত পৃথককৈ আখৰ লিখা হৈছে। এয়া সংস্কৃতো নহয়, এয়া নিজৰ চিন্তা হয়। তেন্তে পবিত্ৰ এই পুণ্য আত্মাই ইয়াত ওম নমঃ শিৱায় দেখিলে, যি মূল সংস্কৃততো নহয়, এয়া অনুবাদকৰ্তাই লিখিছে। তেন্তে আমি ওম নমঃ শিৱায় কোৱা আৰম্ভ কৰিলোঁ।
এয়া সম্পূৰ্ণ ভুল মন্ত্ৰ ওম নমঃ শিৱায় শাস্ত্ৰবিধি ৰহিত মন্ত্ৰ হয় এয়া কৰিব নালাগে এতিয়া পুণ্যাত্মাসকল আমি এতিয়া যি দাহে আপোনালোকক আজিৰ সৎসং শুনাবলৈ গৈ আছে সেয়াটো এতিয়া আৰম্ভহে কৰিম আৰু 2 ঘণ্টা হৈয়ে গ'ল তথাপিও 10 মিনিটমান আপোনালোকক এই অমৃত বাণী শুনাও ইয়াত বহুত কথা স্পষ্ট হৈ পৰিব এতিয়া ধৰ্মৰাজ দেৱে যেতিয়া পৰমাত্মাক লগ পালে তেতিয়া পৰমেশ্বৰ কবিৰ দেৱে সেই মৰমীয়াল আত্মাক বুজাবলৈ চেষ্টা কৰিলে যে তুমি কোৱা আমি জীৱ হিংসা নকৰো আৰু গোটেই দিনটোত তুমি কিমান পাপ কৰি থাকা যেনেকৈ আপুনি যি সাধনা কৰে আপুনি পুণ্য কৰে ধৰ্ম ভাণ্ডাৰা কৰে ধৰ্মদাস দেৱ সেই ধৰ্মৰ পুণ্য বেলেগকে লিখি দিয়া যায় আপোনাৰ গুড একাউণ্টত মগজুত আৰু ধৰ্মৰাজৰ তালৈ গৈ পাই নিজে নিজেই তেওঁৰ ৰাজসভাত আৰু তুমি যি প্ৰতিদিনে পাপ কৰা সেয়াও লিখা হয় এতিয়া যেনেকৈ গীতাত আপোনালোকে পঢ়িছে যে যেনেকৈ কোনোবাই খেতি কৰে বা কোনোবাই যজ্ঞ কৰে যেনেকৈ ব্ৰাহ্মণসকলৰ কৰ্ম হয় আপোনালোকক গোটেইখিনি বুজাব নোৱাৰিম বাৰু তাত চাই ল'ব পিছত কেতিয়াবলৈ বুজাম আৰু যেনেকৈ খেতিয়কে মজদুৰে কোৰেৰে মাটি খান্দে খেতিয়কে হাল বায় আৰু ব্ৰাহ্মণসকলে যজ্ঞ আদি কৰিছিলে যেনেকুৱাই হওক আৰু ক্ষত্ৰিয়সকলে নিজৰ কাম কৰে কয় সকলো কাম যি তোমালোকে কৰা এই সকলোতেও দোষ আছে কিন্তু এইবোৰ ত্যাগ কৰিব নোৱাৰি এইবোৰ কৰিবই লাগিব যেনেকৈ খেতিয়ক পৰমাত্মাই কয় 1 হালাই আৰু 1000 কচাই এবাৰ হাল বাওঁতে হালুৱাই 1000 কচাইৰ সমান পাপ কৰে 1 একৰত 1 হালাই 1 একৰ মাটি মানে 200 ফুট দীঘল আৰু পুতলে 30 ফুটৰ পথাৰক 1 হালাই বোলে সিমান মাটিত হাল বাওঁতে ইফালৰ পৰা সিফালে যাওঁতে আৰু সিফালৰ পৰা ইফালে আহোঁতে যি শিৰলু হয় সেয়া হালাই হয় অৰ্থাৎ হালেৰে ইমান কণ টুকুৰাক কেৱল ইমান পৰ্চনকহে হালাই কোৱা হয় 1 হালাই অৰ্থাৎ 1 হালাই ইমান আৰু এনেকৈ কোৱা হয় যে এই 1 হালাই 1000 কচাইৰ সমান পাপ হিংসাৰ পাপ জীৱ হিংসাৰ পাপ সেই হালুৱাজনৰ মূৰত লিখি দিয়া হয় আৰু তাৰ পৰা যি পুণ্য হয় তাত উৎপন্ন হোৱা যেনেকৈ শস্য তাত উৎপন্ন হয় খেহু উৎপন্ন হ'ল বাজৰা উৎপন্ন হ'ল তাক পশু পক্ষীয়ে খালে তাৰ পৰা সৰি যোৱা কিছু কিছু কীট পতংগৰ মুখলৈ গ'ল কীট পতংগবোৰে খালে আৰু সেয়া তাৰ পুণ্য হৈ গ'ল আৰু সেয়া পাপ হৈ গ'ল আৰু দুয়োটাই তোমাৰ একাউণ্টত লিখা যাব তেন্তে তোমাৰ বিধানত যিজন ভগৱানৰ তুমি পূজা কৰা তাৰ পৰা পাপ বেলেগকৈ ভুগিব লাগিব আৰু পুণ্য বেলেগকৈ আৰু পৰমাত্মাই কয় মোৰ যিসকলে সাধনা কৰিব আৰু মোৰ মাৰ্গদৰ্শনত চলিব তাৰে তোমাৰ পাপ নাশ হৈ যাব কেৱল পুণ্যহে বাচি ল'ব যেনে আগতে এতিয়া কি হয় যে খেতিত যেনে অলাগতিয়াল ঘাঁহ বন গজে তেনে ঘাঁহ বনক শেষ কৰিবৰ বাবে এনে এক ঔষধ প্ৰস্তুত কৰা হয় যেতিয়া শস্য সিঁচা হয় সেয়া ঢালি দিয়া হয় আৰু সেই ঘাঁহবোৰক নষ্ট কৰি দিয়ে অলাগতিয়াল ঘাঁহবোৰক আৰু শস্যবোৰ নাশ নকৰে এতিয়া চোৱা শস্যবোৰ পুনৰ ভালকৈ উৎপন্ন হ'ব এয়া ঔষধটো আগতেও আছিল কিন্তু ইয়াৰ সন্ধানহে পোৱা নাছিল এতিয়া পৰমাত্মাই এই ঔষধ जब ही सतनाम हृदय धरो भयो पाप को नाश जैसे चिंगारी अग्नि की व पड़े पुराने घास এই পাপ নাশক ঔষধ আগতেও আছিল এই সদগ্ৰন্থত কবিৰ সাগৰত কবিৰ দেৱৰ বাণীত কিন্তু ইয়াৰ সন্ধান পোৱা হোৱা নাছিল আৰু এতিয়া এটা দয়া কৰি পৰমাত্মাই সন্ধান কৰে গতিকে এতিয়া সেই পাপ নাশক ঔষধ আপোনাৰ প্ৰাপ্ত হ'ল আৰু আপোনাৰ পাপ এইদৰে ভস্ম হ'ব যিদৰে ঘাঁহবোৰ জ্বলি যায় ঔষধেৰে মেডিচিনেৰে আৰু শস্যবোৰ তেনেকে থাকে মানে পুণ্য বাচি যাব আৰু পাপবোৰ নাশ হৈ যাব আৰু ধৰ্মদাসক কৈছে যে আপুনি কিমান পাপ কৰিলে আৰু তীৰ্থলৈ যোৱা পুণ্য একোৱেই নাপালে কোৱা হয় 2 মুঠি দানা দি দিলে আৰু পুণ্য হৈ গ'ল আৰু ইমান পাপ ক'ৰ পৰা কেনেকৈ হৈ যায় শুনি লোৱা কৈ আছো এতিয়া ধৰ্মদাস দেৱে ক'লে ভগৱান
আপুনি নিজকে পৰমাত্মা বুলি কৈছে, কিন্তু আপোনাকতো সশৰীৰে দেখা গৈছে। ভগৱানটো নিৰাকাৰ বুলি শুনিছো, আৰু বিষ্ণুৰ পূজা কৰে মূৰ্তি লৈ, আৰু তথাপি কৈছে ভগৱান নিৰাকাৰ। এতিয়া ধৰ্মৰাজ দেৱত পৰমাত্মাই কৈছে, हम उतरे तुम काज सुन से किया पियाना, शब्द रूप धर देह समझ बाणी सुर ज्ञाना। পৰমাত্মাই কয়, মই তোমাৰ কাৰণে সৎলোকৰ পৰা নিজৰ স্থানৰ পৰা আহি প্ৰকট হৈছো, আহি ইয়াত পাইছো। আৰু বেদেও ইয়াকে কয় যে সেই পৰমাত্মাই তেওঁৰ নিজৰ স্থান সেই তৃতীয় মুক্তিধামত থাকে, সেই স্থানৰ পৰা গতি কৰি আহে, নিজৰ ৰূপক সৰল কৰে। আৰু ভাল আত্মাক সেই কবিৰ দেৱ, কবিৰ ভগৱান আহি সাক্ষাৎ কৰে, জ্ঞান প্ৰদান কৰে। हम उतरे तुम काज सुन से किया पियानो। শূন্য অৰ্থাৎ য'ত কোনো নাথাকে, সৎলোকৰো ওপৰত। शब्द रूप धर देह समझ बाणी सुर ज्ञाना। नहीं नाद नहीं व्यंद नहीं पांच तत्व आकारम। মোৰ শৰীৰ তোমাৰ দৰে পাঁচ তত্ত্বৰে গঠিত নহয়। गुड़ीला ज्ञान अमान हंस उतारूं पारम। পৰমাত্মাই কয়, नरक पर कर देख। কয় যে হাতেৰে স্পৰ্শ কৰিছো মোৰ শৰীৰটোত। नरक परख कर देख, नहीं भौतिक हमरे काया, हम उतरे तुम काज नहीं कुछ मोह ना माया। এতিয়া মোৰ শৰীৰটো চোৱা, একেবাৰে চালি জাৰি চোৱা, মোৰ এয়া ভৌতিক শৰীৰ নহয়, সাকাৰ হওঁ। এইদৰেই যজুৰ্বেদৰ অধ্যায় নং 40 মন্ত্ৰ 4 কোৱা হৈছে, सप्रियागात অৰ্থাৎ সকলোৰে আগত ৰূপ ধাৰণ কৰা পৰমাত্মা, আৰু তেওঁ शुक्रम अकायम अबिंदम अवर्णम असनाविरम। कवि मनीषी परिभू स्वयंभू व्यवधाता शाश्वती भय समाभय। তেওঁ কবিৰ পৰমেশ্বৰ, কবিৰ তেওঁ বিদ্যান ৰূপত প্ৰকট পৰমেশ্বৰ কবিৰ দেৱ। তেওঁৰ শৰীৰ তেওঁ কবিৰ পৰমেশ্বৰ হয়। তেওঁৰ শৰীৰ শুক্ৰম আকায়ম, মা দেউতাৰ যোগেৰে সৃষ্টি হোৱা বা শুক্ৰৰে বনোৱা শৰীৰ নহয়, আৰু নাৰী আদিৰ জোৰ জন্তাৰো তেওঁৰ শৰীৰত নাই। তেওঁ স্বয়ংভূ হয়, তেওঁ পৰিভূ হয়। এতিয়া ইয়াতে মূৰ্খবোৰে বেদৰ বিদ্যান বুলি নিজকে কোৱা সেই নকলিসকলে কয়, যজুৰ্বেদৰ অধ্যায় 40 8 নং শ্লোকত কোৱা হৈছে, পৰমাত্মাই কয় মই অকায়ম হয়। তেন্তে স্বয়ংভূ বুলি কিয় ক'লে? সনাবিৰম বুলি কিয় ক'লে? শুক্ৰম আকায়ম বুলি কিয় ক'লে? তেন্তে এওঁলোক অজ্ঞানী হয়। कहते दिखत के तो नैन चश्मिन का फेरा मोतिया बंदरे। ইয়াত পৰমাত্মাই কৈছে, नरक परख कर देख नहीं भौतिक हमरे काया, हम उतरे तुम काज नहीं कुछ मोह न माया। পৰমাত্মাই কয়, गगन सुन में धाम है, ওপৰৰ সৎলোকৰ শিখৰতহে মোৰ স্থান আছে। अवगत नगर नरेश, अगम पंथ कोई ना लखे, ये खोजे शंकर से। মোৰ যি স্থান আছে সেয়া শূন্য শিখৰতহে আছে, মোৰ ধাম সকলোতকৈ ওপৰত। अविगत नगर नरेश, তাত ৰজাৰ ৰূপত মই বিৰাজমান, ৰজাৰ সমান। যেনেকৈ ঋগ্বেদৰ মণ্ডল নং 9 সূক্ত নং 82 মন্ত্ৰ নং 1 কৈছে যে সেই পৰমাত্মা ৰজাৰ সমান দৰ্শনীয় হয়, আৰু তাৰ পৰা গতি কৰি তললৈ আহে। परमात्मा कहा करते थे वेद हमारा भेद है, मैं मिलूं वेदन से नाही, जौन वेद से मैं मिलूं वो वेद जानते नाही। সেই বেদতেই কোৱা হৈছে সেই পৰমাত্মা ৰজাৰ দৰে কবিৰ দেৱ হয়, আৰু ওপৰত থাকে তৃতীয় মুক্তিধামত। আৰু এই পৰমাত্মাই কবিৰ দেৱে 600 বছৰ আগতে নিজৰ মহিমাৰ কথা কৈ গৈছিল নিজৰ মৰমৰ আত্মাক। सोन गगन में हम बसे और पृथ्वी आसन थीर, धर्मदास धोखा दिला इब छाणो नीर और खीर। सुन गगन में हम बसे, সৎলোকত সকলোতকৈ ওপৰত মই থাকো, আৰু তোমাৰ সন্মুখত এয়া ইয়াতো বহি আছো। যেনেদৰে ৰামানন্দদেৱে সৎলোকত পৰমাত্মাক দেখিলে আৰু নিজৰ সন্মুখতো দেখিলে। जब कहा था दो ठोर है एक तू और भया एक से दो, रामानंद जी कहते हैं हम कारणे तुम उतरे हो मगजो। আমাৰ বাবে আহিছে পৰমাত্মা,
তেন্তে ইয়াত পৰমাত্মা কবিৰদেৱে কয় যে ভাল মানুহ, যি সাধনা তুমি কৰি আছা ইয়াতো শাস্ত্ৰ বিৰোধী, আৰু তোমাৰ এই ভুল এই পাপ এনেদৰেই লিখা যাব, পুণ্য ইয়াততো একোৱেই নাই। কয় যে बोले जंद सुनो धर्मदासा हमरे पिंड प्राण निश्वासा। মোৰ যি শৰীৰ, পিণ্ড মানে শৰীৰ, এয়া তোমাৰ দৰে শ্বাস আৰু নিশ্বাসৰ নহয়, এয়া শ্বাসহীন শৰীৰ হয়। যিদৰে যি টায়াৰ টিউব থাকে য'ত বায়ু সোমোৱা হয়, এটা এনেকুৱা টায়াৰ আছে য'ত বায়ু সোমাব লগা নহয়, যি একেবাৰে ৰবৰৰ দৰে বায়ু অবিহনেই চলে আৰু সেয়া অধিক দীৰ্ঘস্থায়ী হয়। তেন্তে ইয়াত কি কয়? बोले जिंद रूप जीवित रूपते परमात्मा। बोले जिंद सुनो धर्मदासा हमरे पिंड प्राण निश्वासा। गर्भ योनि में हम नहीं आए मादर पिदर ना जननी जाए। परमात्माय कय जे মই গৰ্ভজনী, মই কোনো মাৰ দ্বাৰা উৎপন্ন হোৱা নহয়। शब्द स्वरूपी रूप हमारा के दिखलावे आचार विचारा। তুমি কি হৈ বহি আছা? বৈষ্ণৱ সাধু হৈ ফুট চুট লগাই আৰু টিলিঙা বজাই আছা মূৰ্তিৰ সন্মুখত। কয় এইবোৰত একো নোপোৱা ভাই, আৰু শুনিলো তুমি কিমান পাপ কৰা। कहते हैं सत्य ब्राह्मण की है हत्या जो चौका तुम देवो नेता। এতিয়া পুণ্যাত্মাসকল আমি এই সমস্ত আধ্যাত্মিক জ্ঞানৰ লগত পৰিচিত হ'ব লাগে। পৰমাত্মাই কয় যে হে ধৰ্মদাস, যি তুমি প্ৰতিদিনে এই চৌকা জ্বলোৱা, মানে ৰুটি বনোৱা, খাদ্য আহাৰ প্ৰস্তুত কৰা, তাক প্ৰথমে মচি ওলোৱা, আৰু সেই মচাত মাটি প্লাষ্টাৰ কৰাত গৰুৰ গোবৰ, পানী আৰু মাটি মিলাই তেনেদৰে বনোৱা হয়, চাফা কৰা হয়। আৰু এই ৰুটি বনোৱাত, খানা বনোৱাত কোৱা হয় सत्य ब्राह्मण की है हत्या जो चौका तुम देवो नेता। যি তুমি এই প্ৰতিদিনে চৌকা বনোৱা আৰু এই যে মাটিৰে মচা, ইয়াত 70 ব্ৰাহ্মণৰ দৰে হত্যাৰ পাপ তোমাৰ বেদ একাউণ্টত লিখা হয়। सत्य ब्राह्मण की है हत्या जो चौका तुम देवो नेता। এতিয়া পুৰাণত লিখিছে যে ব্ৰাহ্মণ মানে হল ভক্ত। যি ভক্ত, এনেওতো যিকোনো জীৱকে হত্যা কৰিলে সেয়া পাপৰে অংশ হয়, আৰু ব্ৰাহ্মণ অৰ্থাৎ ভক্তক যিয়ে হত্যা কৰে, ঋষি সাধু সন্তক যিয়ে হত্যা কৰে, তাৰ এই পাপ অতি ভয়ংকৰকৈ লাগে। পিছত আকৌ কয় ইয়াক ব্ৰহ্ম হত্যা বুলি কোৱা হয়। सत्य ब्राह्मण की है हत्या जो चौका तुम देवो नेता। ब्राह्मण सेंस हत्या जो होई जल स्नान करत हो सोई। আৰু 1000টা ব্ৰাহ্মণ অৰ্থাৎ ব্ৰাহ্মণ হত্যাৰ দুখ তোমাৰ তাত লাগে যেতিয়া এই মথুৰাত যেতিয়া গা ধোৱা হয়, আৰু ইয়াত কিমান জীৱক হত্যা কৰা হয়, ইয়াৰ পৰা তালৈকে 1000 ব্ৰাহ্মণৰ হত্যাৰ পাপ তোমাৰ ইয়াতে লাগি যায়, ব্ৰহ্ম হত্যাৰ। चौके कर्मी कीट मर जाही सुख संजीव जो दर्शे नाही। মানে তুমি য'ত ৰুটি বনোৱা তাত আৰু নাজানো কিমান কীট পতংগ মৰি যায়, কিছুমানতো আকৌ দেখাও পোৱা নাযায়। और कहते हरि भांति पृथ्वी के रंगा अंत कोट जीव उड़े पतंगा। যেনেকৈ ঘাঁহনিত আমি দেখা পাওঁ, ঘাঁহৰ দৰে সৰু সৰু কীট পতংগ কিছুমান থাকে, কিমানৰ ভৰিৰ তলত পৰে আমি গমেই নাপাওঁ। সেউজীয়া ঘাঁহনি আৰু পৃথিৱীৰ ৰঙৰ দৰেই, গমেই পোৱা নাযায় পৃথিৱীৰ ৰঙৰ দৰে একেই, তেনেকুৱাই হয় আৰু আমাৰ ভৰিৰ তলত নাইবা অন্য ক্ৰিয়াত মৰে। हरि भांति पृथ्वी के रंगा अंत कोट जीव उड़े पतंगा। तारक मंत्र कोट जपाई वो जीव हत्या उतरे नाही। তুমি যিমানেই ৰাম ৰাম কৃষ্ণ ৰাম হৰে কৃষ্ণ ৰাম এইবোৰ নোকোৱা কিয়, এইবোৰ মন্ত্ৰ নহয়। তুমি এইবোৰ তাৰক অৰ্থাৎ পাপ নাশক বা পাপ দূৰ কৰা মন্ত্ৰ বুলি জপ কৰা। কোৱা হয় ये तारक मंत्र कोटि जपाई ये जीव हत्या उतरे नाही। তোমাৰ যি পাপ লিখা হৈছে এইবোৰ মন্ত্ৰৰে খণ্ডিত নহয়। पृथ्वी ऊपर पग जो धारे करोड़ जीव एक दिन में मारे। কোৱা হয় যে গোটেই দিনটো ইমান জীৱ হত্যা কৰি আবেলি জিৰণি লোৱা, তেন্তে তুমি নিজৰ স্বাৰ্থৰ বাবে কাম কৰা। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ মনত এটা শংকা উৎপন্ন হ'ব যে ঘৰটো আমিও মুচো,
আৰু আজিকালি ঘৰ মোচা ষ্টাইলটোতো সলনি হৈছে সেয়া এনেদৰে মোচা হয় এই ফেনাইল চেনাইল ছটিয়াই বা এনেকে ঘৰ মোচা হয় তেন্তে তাতো জীৱ হিংসা হয় এতিয়া শংকা হ'ব যে ইয়াততো আমাৰো পাপ লাগিব তেন্তে ইয়াত এই ভক্তিবোৰত আৰু আজিলৈকে আমি শুনি অহা কৰি অহা ভক্তিবোৰত দিন আৰু ৰাতিৰ দৰে পাৰ্থক্য আছে যেনেকৈ আমি প্ৰতিদিনে কাপোৰ পৰিধান কৰোঁ এই বস্ত্ৰবোৰ প্ৰতিদিনে লেতেৰাও হয় প্ৰতিদিনে ইয়াত আমি চাবোন আৰু পানীৰে ধুই লওঁ আৰু ই উজ্জ্বল হৈ থাকে এনেকৈ য'ত চাবোন আৰু পানীৰ অভাৱ থাকে তেওঁলোকৰ কাপোৰবোৰ এনেকুৱা হৈ যায় একেবাৰে লেতেৰা কাপোৰৰ ৰংটো দেখা পোৱা নাযায় এয়া বগা নে ক'লা তেন্তে পুণ্যাত্মাসকল আপোনালোকে পোৱা এই মন্ত্ৰ সৎনাম যি জপ হয় এইটো ভাবি লওক যে আপোনালোকে সেই ডিটাৰজেণ্ট সেই চাবোন পাই গ'ল আৰু পানী এই সৎ সংৰূপী পানী আৰু সৎনাম ৰূপী এই চাবোন আপোনালোকে পাই গ'ল এতিয়া জানি বুজি পাপ নকৰিব জানি বুজি কৰা পাপ কোনটো হয় কুকুৰা খোৱা ছাগলী কটা এয়া জানি বুজিও কীট পতংগৰ ওপৰত ভৰি তুলি দিয়া জীৱ জন্তু আহিলে তাৰ পৰা বাচিব চেষ্টা কৰিবা আৰু যদিহে আপোনালোকৰ ৰাস্তাতেই থাকে আৰু আপোনালোকৰ ৰাস্তা সলনিৰ কোনো স্থানেই নাথাকে তে আপুনি দুখী নহয় আপুনি চেষ্টা কৰিব তাৰ পৰা যেনে তেনে বাচি ওলাই অহাৰ আৰু আগবাঢ়ি যোৱাৰ তাত কাৰোবাৰ মৃত্যু হ'লে আপুনি দুখী নহয় তথাপি আপোনাৰ দৰে খেতিয়কে যেতিয়া খেতিত হাল বায় মজদুৰে কোৰেৰে মাটি খান্দে তাৰ লগে লগে সেইবোৰ কটা যায় আপুনি জানি বুজি কাটিব বিচৰা নাছিল কিন্তু আগৰ বিধানৰ পৰা আপুনি দুয়োটা ভুগিব লাগিব আৰু এই পৰমাত্মাৰ বিধানত লিখা আছে যে इच्छा कर मारे नहीं बिन इच्छा मर जा और कह कबीर दास का फिर पाप नहीं लगे জানি বুজি নামাৰিবা অজ্ঞাতে কেতিয়াবা আমাৰ যি কৰ্ম হয় দৈনন্দিন কৰ্ম সেইবোৰ কৰোঁতে যদি কিবা হিংসা হয় তেন্তে তেতিয়া আমাৰ পাপ নালাগে কাৰণ আমি এই পৰমাত্মাৰ শৰণলৈ আহি গলো আৰু আকৌ যিবোৰ পাপ আমাৰ এই অন্য হয় সেয়া এই সৎনামেৰে বিনাশ হৈ যাব সঞ্চিত কৰ্ম আমাৰ এই মন্ত্ৰৰে নষ্ট হৈ যাব আৰু প্ৰাৰব্ধৰ পৰা আহিবলগীয়া এই দুখময় কৰ্মও সেই প্ৰাৰব্ধৰূপী শস্যত সেই অলাগতিয়াল ঘাঁহ বনবোৰ ইমানেই জ্বলি যাব পাপ নষ্ট হৈ কেৱল পুণ্যহে বাচিব এতিয়া আপোনালোকৰো চাগে শংকা হৈছে যে আমিওতো ঘৰ মুচো ইয়াতো পাপ হয় নহয় সেই সৎনামৰ জপেৰে কাৰণ আমাৰ উদ্দেশ্য সেয়া মৰাটো নহয় আমি সেই স্থানটো পবিত্ৰ ৰাখিব বিচাৰিছিলোঁ অন্যথা আমি বেমাৰী হৈ যাম তেন্তে এই পাপটো আগতে হোৱালে লাগিলে হয় কিন্তু এতিয়া নালাগে উদাহৰণ হিচাপে কৈ আছো যদি কাৰোবাৰ লগত ড্ৰাইভিং লাইচেন্স আছে ড্ৰাইভিং অৰ্থাৎ গাড়ী চলোৱাৰ প্ৰমাণ পত্ৰ লাইচেন্স আছে আৰু তেওঁ ৰাস্তাৰে গৈ আছে তেওঁৰ যদি অজানিতে কোনো দুৰ্ঘটনা হৈ যায় কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে সকলোতকৈ প্ৰথমে পুলিচ আহি এয়া চাই যে আপোনাৰ ওচৰত ড্ৰাইভিং লাইচেন্স আছে নে নাই যদি তেওঁৰ ওচৰত প্ৰমাণিত ড্ৰাইভিং লাইচেন্স আছে তেনেহ'লে তেওঁ 90% দুখী নহয় 10% আকৌ কি পৰিস্থিতি তেনে ঘটনা ঘটিলে কিবা গাড়ীৰ সমস্যা আছিল নে তেওঁ সাৱধান আছিল সেয়া বেলেগ কথা আৰু যাৰ ওচৰত এই লাইচেন্স নাই তেওঁৰ দ্বাৰা যদি সেই দুৰ্ঘটনা হয় কাৰোবাৰ মৃত্যু হয় তেওঁ চিধা জেললৈ যাব লাগিব তেওঁৰ কোনো বিকল্প নাই তেন্তে এতিয়া এই ৰাহে যে আপোনাক মন্ত্ৰ দি আছে এয়া ড্ৰাইভিং লাইচেন্স পৃথিৱীত থকাৰ আৰু কাম কৰাৰ বিধিৰ বিষয়ে কোৱা হয় ইয়াত তেন্তে যাৰ ওচৰত এই মন্ত্ৰ আছে আৰু তেওঁৰ দ্বাৰা যদি হিংসা হয় আৰু সেয়া কৰাৰ উদ্দেশ্য নাছিল তেন্তে সেই লাইচেন্স যাৰ লগত আছে এই মন্ত্ৰ যাৰ লগত আছে এই দাহে দিয়া তাত তেওঁ দোষী নহয় কাৰণ তেওঁৰ লগত এই প্ৰমাণ পত্ৰ আছে যে তেওঁ ভগত হয় আৰু ভগতে জানি বুজি কাকো নামাৰে আৰু এই প্ৰকাৰে আপুনি সেই কষ্টৰ পৰা সেই পাপৰ পৰা বাচিব আৰু আপুনি পুণ্য প্ৰফুল্লিত হৈ পৰিব সৎ লোকলৈ যাব बोलो सतगुरुदेव जय हो পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰদেৱ কবি চাহেব এওঁ আমাৰ সকলোৰে আত্মাৰ পিতা হয় আৰু আমাৰ সকলোৰে জনক হয় আমি নিজৰ ভুলৰ বাবে
এই কালৰ জালত বন্দী হলো আৰু ইয়াত কাল ভগৱানে আমাৰ দুৰ্দশা কৰি ৰাখিছে। আপোন মানুহৰ বাবে আপোন মানুহেই দুখ কৰে। এতিয়া ইয়াত দেখি আছে যে আমি পৰমাত্মাক দয়ালু বুলিও মানি লওঁ, কাৰণ তেওঁৰ গুণত লিখা আছে। কিন্তু এই পৃথিৱীখনত দয়া নামৰ কোনো বস্তুৱেই নাই। কোনোবাই খেতিত ঘূৰি ফুৰিছে, কোনোবাই জংঘলত বনত ৰাস্তাৰে গৈ আছে। হঠাৎ বৰষুণ আহি পৰিল, তিতা নহ'লে বাচা। কোনোবা বেমাৰী অথবা কোনোবা সুস্থ, শিল পৰি যায়, মূৰত লাগে, পলাই বা কোনোবাই দৌৰি নিজক বচাব পাৰে যদি বচাই লওঁ। ক'ৰবাত যদি বানপানী আহি যায় তেতিয়া হাজাৰ মানুহৰ ক্ষয় ক্ষতি হয়, পশু পক্ষী মানুহো মৰি যায়। তেন্তে পুণ্যাত্মাসকল, এই স্থান সেয়া নহয়, ইয়াৰ ভগৱান দয়ালু নহয়। আৰু দয়ালু পৰমাত্মা ইয়ালৈ আহিলেও আমি তেওঁক চিনিয়েই নাপাওঁ, কাৰণ আমি অজ্ঞান আধাৰেৰে ভগৱানৰ পৰিভাষা ওলোটাকৈ শুনি আহিছোঁ। আমি পৰমাত্মাক চিনি নোপোৱাৰ বাবে যি ভগৱান নহয় তেওঁক ভগৱান বুলি পূজা কৰিছোঁ। যেনেকৈ কালি আপোনালোকক শ্ৰী শিৱ পুৰাণৰ ভিতৰৰ প্ৰকৰণ দেখুৱাইছিলোঁ। এই কাল ভগৱান, যি ইয়াৰ ভগৱান হয়, এয়া কাল হয়। ভগৱান মানে স্বামী, কণ্ট্ৰলাৰ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম মঞ্জু বৰা। আপুনি ক'ৰ পৰা আহিছে? মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2018 চনত জুনৰ 24 তাৰিখে লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা কৰিছিলোঁ। সৰুৰ পৰা আমি কৃষ্ণ ভগৱানক ভক্তি কৰিছিলোঁ। আত্মা কল্যাণৰ কাৰণে মই বহুত জেগা ঘূৰিছিলোঁ, পোৱা নাছিলোঁ। নামঘৰত গৈছিলোঁ, নামঘৰতো পোৱা নাছিলোঁ। ভাগৱত শাস্ত্ৰৰ কথা শুনিবলৈ যাওঁ, তাতো পোৱা নাছিলোঁ। সকলো কথা নোপোৱা কাৰণে মই 2013 চনত মই নিৰংকাৰী পন্থত মই তেতিয়া তাত 2016 চনলৈকে মই তাত ভক্তি কৰিছিলোঁ। তাতো মই সৎভক্তি পোৱা নাছিলোঁ। আপুনি নিৰংকাৰী পন্থৰ কথা ক'লে, তাতো আপুনি ভক্তি সাধনা কৰিলে 3 বছৰ ধৰি। লগতে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভগৱান শ্ৰীকৃষ্ণৰ সাধনা কৰি আহিছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সকলো ভক্তি কৰাৰ পাছতো মোৰ একো উপকৃত নোহোৱা কাৰণে মই বহুতো বেমাৰত পৰিছিলোঁ। বেমাৰত পোৱাৰ কাৰণে মই ৰামপালজীৰ কিতাপ পঢ়োঁতে মই অলপ বেমাৰ উপকাৰ পোৱাৰ কাৰণে তেওঁৰ চৰণত আহিব লগা হৈছিল। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ কোনখন কিতাপৰ কথা কৈছে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? মই জ্ঞানগংগা কিতাপখন পঢ়ি কিনিয়ে উপকৃত হৈছিলোঁ। আপুনি জ্ঞানগংগা কিতাপখনত এনেকুৱা কি জ্ঞান পালে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে? জ্ঞানগংগা কিতাপখনত শাস্ত্ৰ অনুকূল সকলো লিখা আছে। তাক পঢ়াৰ কাৰণে আগতে পোৱা নাছিলোঁ। আগতে যিখিনি বুজাইছিলে সেইখিনি আমি শাস্ত্ৰ অনুকূলৰ শাস্ত্ৰবিধি, তাৰমানে ভাগৱত কীৰ্তন পঢ়িলেও, নামঘৰত গ'লেও সেইখিনি পোৱা নাছিলোঁ। নোপোৱাৰ কাৰণে মই জ্ঞানগংগাখনত পাই মই তেতিয়া ৰামপালজীৰ চৰণত আহিবলৈ মই উপকৃত হৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা আৰু লাভ পাইছেনে আপুনি? মই সত ৰামপালজীৰ চৰণত অহাৰ পাছত বহুতো লাভ পাইছোঁ। কিতাপখন পঢ়ি থাকোঁতে মই 2টা বেমাৰ ভাল পাইছিলোঁ, কেঁচুমূৰীয়া বেমাৰ আৰু হেঁপানী বেমাৰ। তাত মই বহুত বছৰ দিন ভুগি আছিলোঁ। বহুত বছৰ দিন ভুগি থকাৰ পাছতো মোৰ ভাল হোৱা নাছিলে। তেতিয়া এজন ভকতে মোক জ্ঞানগংগা কিতাপখন দিলে। কিতাপখন পঢ়াৰ পাছতে অলপ অলপকৈ মোৰ বেমাৰ ভাল হৈছিলে। ভাল হোৱাৰ পাছত মই তেতিয়া ভাবিলোঁ যে তেখেতৰ ৰামপালজীৰ চৰণত গ'লে মানে মোৰ সকলো বেমাৰ আজাৰ ভাল হ'ব পাৰে। তেতিয়া মই ভাবিলোঁ মই তেখেতৰ চৰণত ভক্তি কৰিলে মানে দীক্ষা ল'লে মানে ভাল হ'ব বুলি তেখেতৰ চৰণত মই 2018 চনৰ জুনৰ 24 তাৰিখে মই দীক্ষা ল'লোঁ। আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি যি বেমাৰৰ কথা ক'লে, আপোনাৰ জ্ঞানগংগা পুথিখন পঢ়াৰ আগতে যি বেমাৰ আছিল আপোনাৰ, সেই বেমাৰৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই বহুতো ডক্টৰক দেখাইছিলোঁ। আলঙতো দেখালোঁ। আলঙত 3জন ডক্টৰে চালে, তেওঁ মোক বেমাৰ ভাল কৰিব নোৱাৰিলে।
নাৰায়ণপুৰতো দেখালোঁ, লখিমপুৰ চাবতী মেডিকেলতো দেখালোঁ, তাৰপিছত মই এবাৰ গুৱাহাটীতো দেখালোঁ। মই তেওঁ বেমাৰ তিনিটা বেছিহে হৈ গৈ আছিলে, কেতিয়াও মোক ডক্তৰে ভাল কৰিব পৰা নাছিলে। তাৰপিছতে একজন ভকতে যেতিয়া মোক জ্ঞান গংগা কিতাপখন দিলে, মই লাহে লাহে 2016 চনত দিলে, মই কিন্তু 2 বছৰ দিন পঢ়া নাছিলোঁ। 2 বছৰ দিন নপঢ়াৰ কাৰণে মই একো বুজা নাছিলোঁ। তাৰপিছত 2 বছৰৰ পাছত মই কিতাপখন লাহে লাহে পঢ়িবলৈ ল'লোঁ। মোৰ লাহে লাহে হেপানী বেমাৰটোও ভাল হৈছেগৈ, আৰু পাইলছ বেমাৰটো তেজ ওলাই থাকে, এইটোও ভাল হৈছেগৈ। এইটো ভাল হোৱাৰ পাছত মই ভাবিলোঁ যে তেখেত আচলি পৰম ঈশ্বৰ আহিছে। আৰু সৰুতে দেউতাই কৈছিলে যে গছৰ গুৰিত পানী দিলেহে আত্মা কল্যাণ হ'ব। তেতিয়া মই কিতাপখন পঢ়োঁতে এইখিনি পালোঁ, ভাগৱতৰ মূল তত্ত্ববিলাক পালোঁ। তেতিয়া মই তেখেতৰ চৰণত আহিলোঁ। আৰু শাৰীৰিকভাৱে অন্য কিবা আপুনি লাভ পাইছেনে? মইনো কিনো ক'ম, শাৰীৰিকভাৱে বহুত লাভ পাইছোঁ। মই 3বাৰকৈ এক্সিডেণ্ট হৈ কিনিও মই এক্সিডেণ্টৰ পৰা বাচিলোঁ। কিন্তু মোৰ লগত যোৱা যিকেইজন আছিলে তেখেতলোকে বহুত দুখ পালে, ডক্তৰৰ ওচৰত যাব লগা হ'লে। মোৰ গাত কিন্তু অকণো দুখ নাপালোঁ, মই অকণো দুখ পোৱা নাই। আৰু পৰম পিতাই মোক এনেকুৱা দিছে যে আজিলৈকে বিষ একো নাই। আৰু এবাৰ মোক গৰুৱে ৰছীয়ে পাক খুৱাই কিনি মোক গৰু ৰছীৰ পৰা পেলাই 4টাকৈ দাঁত ভাগিলে, তেজ অলপমান ওলাইছে। ওলোৱাৰ পাছতো মই বিষ অকণো উপলব্ধি কৰিব নোৱাৰিলোঁ। মই আজিলৈকে এটা টেবলেটো মই খাই কিনি পোৱা নাই। সেইখিনি উপকৃত বহুত পালোঁ। আপুনি যি দুৰ্ঘটনাৰ কথা ক'লে, আপুনি এক্সিডেণ্টৰ কথা কৈছে, কেনেকুৱা এক্সিডেণ্ট হৈছিল আপোনাৰ? 3বাৰকৈ এক্সিডেণ্ট হৈছে। এবাৰ স্পীড ব্ৰেকাৰত হৈছে, মই হেলেমলৈ আহি থাকোঁতে। 2বাৰ ইটানগৰলৈ যাওঁতে এক্সিডেণ্ট হৈছে। এবাৰতো মই পাল্টি খাই পৰি গৈছিলোঁ, একদম মই মাথাটো তলত দি পৰি গৈছিলোঁ। মই যে নেবাচি মোৰ ডিঙিটো ভাগি যাব বুলি ভাবিছিলোঁ, কিন্তু পৰমপিতাৰ আশীৰ্বাদত মোৰ একোৱে নহ'লে। স্বামীয়েতো বহুত দুখ পালে, তেওঁ দীক্ষা লোৱা নাছিলে। মই দীক্ষা লোৱা আছিলোঁ কাৰণে মই পাল্টি খাই পৰিছোঁ যদিও মই দুখ পোৱা নাছিলোঁ। আৰু এইটো আচৰিত কথা, ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। এইটো কেনেকৈ সম্ভৱ? আচলতে ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি দিয়ে যাৰ দ্বাৰা নেকি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰবিধি অনুকূল দিছে। আগতে আমি যিখিনি ভক্তি কৰি আছিলোঁ শাস্ত্ৰ অনুকূল নাছিলে। শাস্ত্ৰবিধি বুজাইছিলে, আমাৰ গুৰুবিলাকে যিখিনি বুজাইছিলে আমি সেইখিনি ভক্তি কৰিছিলোঁ। ৰাম নাম ল'বলৈ কৈছিলে, ৰাম নাম ল'লোঁ। ৰাম কোনজন নাম ল'ব লাগে সেইটো বুজি পোৱা নাছিলোঁ। কিন্তু আজি যে সত ৰামপালজীয়ে আমাক বুজাই দিছে, ৰাম যেন আমি আগতে এজন ৰামহে, দশৰথ পুতেক ৰামৰ কথাহে জানিছিলোঁ। আজি যে 4জন ৰাম আছে বুলি জানিছোঁ। 4জন ৰামক কোনজন ভক্তি কৰিলে মানে ভাল হ'ব, এইখিনিও বুজি পালোঁ। বুজি পোৱাৰ পাছত আমি তেখেতৰ চৰণত আহি কিনি সৎ ভক্তি কৰিছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আৰু যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ, বাৰ্তানো কিনো দিম, মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ। বৰ্তমান সময়ত সত ৰামপালজীৰ ওচৰত দীক্ষা ল'বলৈ একেবাৰে সহজ। আপুনি মোবাইল, আজিকালি সকলোৱে পঢ়া শুনা মানুহ হয়, চবৰে হাতে হাতে মোবাইল আছে। মোবাইলত ইউটিউব আৰু ফেচবুকত সত ৰামপালজীৰ মংগল প্ৰবচন চাৰ্চ কৰক। চাৰ্চ কৰাৰ পাছত তাতে তলত মোবাইল নম্বৰ আহিব। মোবাইল নম্বৰ ডাইল কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত গৈ নিঃশুল্ক দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সত চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।